তো আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ট্ৰেভেল উইথ গুঞ্জনলৈ। তো শুৱালকুছি ২৭ কিলোমিটাৰ, মঙলদৈ ৬৪ কিলোমিটাৰ, সেইবোৰ বাদ দিয়ক। আজি বহুত দিন মূৰত অলপমান ফুৰিবলৈ ওলাইছোঁ। আপোনালোকক দেখাই দি আছোঁ ক'ত যাওঁ কি যাওঁ। বৰ্তমান আছোঁ শৰাইঘাট দলঙৰ ওপৰত। তো বলক দেখাই আছোঁ। তো বৰ্তমান আমি গৈ আছোঁ নলবাৰীৰ ফালে ফুৰিব গৈ আছোঁ। মোৰ লগত আছে চাণক্য। আজি আমি গুঞ্জনে মই ফুৰিব গৈ আছোঁ। হাজো যাম, হাজো পিছত নলবাৰী, মানে হাজো আৰু নলবাৰীত য'ত মানে ভাল খোৱা বস্তু পায় এই চবতে যাম। চন্দ্ৰমা হোটেল যাম, তাৰপিছত নলবাৰী প্ৰণিতাত যাম। যদি ডিম্পু বৰুৱাক লগ পাওঁ, গুঞ্জনৰ লগৰে হয়, তাতো যাম। আৰু আজি মানে গুঞ্জনে য'ত ফুৰাই আৰু নলবাৰী, যিহেতু গুঞ্জন মানে নলবাৰী লোকেল হয়, চবতে ফুৰিম। আৰু এইফালে গুঞ্জনৰ বাইক আজি মই চলাই আহিছোঁ। মানে ই ফুড ব্লগ বনাব, মানে ই নলবাৰীত অহা নাছিল, চ' নলবাৰীলৈকে ফুৰিবলৈকে লৈ গৈ আছোঁ। আৰু আপোনালোকক দেখাই থাকিম ই ক'ত ফুড ব্লগ বনায়, তাৰ ফালে চাই লওঁ কি হয় কি নহয়। তো বলক প্ৰথমতে চন্দ্ৰমা হোটেল যাম। চন্দ্ৰমা হোটেলত ই ফুড ব্লগ বনাব, তাৰ লগতে আপোনালোকক দেখাই দি আছোঁ। তো বলক। তো বৰ্তমান আমি আছোঁ চন্দ্ৰমা হোটেলত। কিবা এটা খাম বুলি সোমালোঁ। মানে ইয়াতেতো পৰঠা স্পেচিয়েল বুলি গমেই পায় আপোনালোকে। পৰঠা খাই আছোঁ আমি। মোৰ লগত আছে চাণক্য আৰু মই পৰঠা খাই আছোঁ। সাংঘাতিক ভিৰ নে, বহুত ভিৰ, মানে বহুত পৰঠাৰ কাৰণে আচৰিত হৈ যাব। আপোনালোকে যদি অহা নাই তেতিয়াহ'লে চন্দ্ৰমা হোটেলত এবাৰ আহক। ভিৰ দেখিলে আপোনালোক আচৰিত হৈ যাব, ইমানেই ক'লোঁ। আৰু আমি এতিয়া টেষ্ট কৰিম, তেনেকৈ আমি এতিয়া টেষ্ট কৰিম পৰঠা চন্দ্ৰমা হোটেলত। কেনেকুৱা লাগিছে? এই মজা। এতিয়া ইয়াতে টেষ্ট কৰিম। আৰু কাঁহৰ কাঁহীত নাই, ইয়াতে বহুত ইউনিক হয়। মই আজিলৈকে যিমানবিলাক হোটেলত খাইছোঁ ক'তো আজিলৈকে পৰঠা কাঁহৰ কাঁহীত দিয়া দেখা নাই। দেখি নাই, কাঁহৰ কাঁহীত হয়। টেষ্ট কৰিব লাগে দেৰিটো কৰি। আৰু ই এতিয়া ফুড ব্লগ বনাই আছে, আৰু ইয়াৰ ফুড ব্লগ তাৰ নিজৰ চেনেলত, মানে চাণক্য ভূঞা ব্লগছত চাব পাব। আৰু এতিয়া আমি পৰঠা খাই আছোঁ। পৰঠা খাই পেলাই ডাইৰেক্ট ওলাই যাম নলবাৰীলৈকে। বৰ্তমান আমি আহি পালোঁ নলবাৰী টাউন, আৰু এতিয়া আমি ৰেষ্টুৰেণ্ট বিচাৰি আছোঁ। ৰেষ্টুৰেণ্ট আৰু আজি যিহেতু দেওবাৰ হয়, সেইকাৰণে প্ৰায়বিলাক বন্ধ আছে ন, আৰু প্লাছ ইলেকশ্যনৰ কাৰণে তথাপিও আমি বিচাৰি আছোঁ ভাল ৰেষ্টুৰেণ্ট ক'ত ভিডিঅ' বনাব পাৰি। তো বলক এতিয়া আমি গৈ আছোঁ হেৰিয়ত, কি বুলি কয়, নৌখা বুলি নতুনকৈ এখন খুলিছে, তাতে চাওঁগৈ যে আজি খোলা আছে নাই, চাই লওঁ। এটা ক'ত পালোঁ দেখোন, লেফ্ট চাইডে বলা, লেফ্ট চাইডে। অ'কে। আৰু বৰ্তমান আমি আছোঁ বৰকুৰা বুলি কয় এইখিনি জেগাত। এতিয়া ফ্লাইঅভাৰ বনাই আছে ইয়াতে, মানে ইয়াতে এখন বনাই আছে। আৰু হৰি মন্দিৰ যে আছে, হৰি মন্দিৰৰ কাষত এখন ফ্লাইঅভাৰ বনাই আছে, সেইখন বাৰু মই আহোঁতে দেখাম। ইয়াতে বৰ্তমান এখন চাই লওক। এইটো ৰেলগেট, ৰেলগেট পৰি আছে, মানে ৰেলৰ ওপৰেদি গুচি যাব নেকি সেইটো? ৰেলগেটৰ ওপৰেদি, মানে ৰেলগেটৰ ওপৰেদি ফ্লাইঅভাৰটো হ'ব। প্ৰব্লেম নাই আৰু তেতিয়া। তো বৰ্তমান আমি আছোঁ প্ৰণিতা ৰেষ্টুৰেণ্ট এণ্ড ফাষ্ট ফুড AC। বলক ভিতৰত যাওঁ, দেখাই দি আছোঁ। তো বৰ্তমান আমি আছোঁ পাইকাৰ কুচিৰ প্ৰণিতা ৰেষ্টুৰেণ্টত, আৰু ইয়াতেও আমি পৰঠা টেষ্ট কৰিছোঁ। পৰঠা আৰু গজা। বাপৰে, বহুত ডাঙৰ হয়, বহুত ডাঙৰ গজা, আৰু পুৰা গৰম গজা আৰু পৰঠা ইয়াতে আমি টেষ্ট কৰি আছোঁ। পৰঠা আৰু গজাৰ কাৰণে পুৰা ফেমাছ হয়। তাৰ লগতে আমি ইয়াতে আহোঁতে বন্ধু পাৰ্টিৰ প্ৰাঞ্জল তাক লগ পালোঁ। বাকী প্ৰাঞ্জল দাক কেনেকুৱা খবৰ? ভালে লাগিল লগ পাই কিনে তোমালোকক। এওঁলোকক লগ কৰাৰ কাৰণে আহিলোঁ ইয়াতে, লগ পাই কিনে বিৰাট ভাল লাগিল। বাকী বন্ধু পাৰ্টি কেনেকুৱা চলি আছে? ঠিক ঠাক চলি আছে। নেক্সট ভিডিঅ' কেতিয়া নেক্সট ভিডিঅ' দিম, মানে ভইচটো অলপ সেই হৈছে, সেইটো কাৰণে এইকেইদিন বনোৱা নাই। কালি পৰহি দি দিম নতুন। আৰু বৰ্তমান আমি গৈ আছোঁ হৰি মন্দিৰৰ ফালে গৈ আছোঁ। আৰু ইয়াতে চাওক, মই যে কৈছিলোঁ ফ্লাইঅভাৰ বনাই থকা বুলি, ইয়াতে এখন ফ্লাইঅভাৰ বনাই আছে। এখন মোটামুটি 60% মান কাম কমপ্লিট হৈ গৈছে, আৰু 40% বাকী আছে। মানে নেক্সট ইয়াৰ মানে হ'ব লাগে কমপ্লিট। ইয়াতে আমি বৰ্তমান হৰি মন্দিৰৰ ফালে যাই আছোঁ। ইয়াতে আপোনালোকে যদি ৰাসৰ টাইমত আহে, পুৰা মানুহ ভৰ্তি হৈ থাকে এইখিনি জেগাত। ৰাসৰ ইয়াতে ন? ৰাস ইয়াতে হয়। এইটো এখন ফ্লাইঅভাৰ বনাই আছে ইয়াতে, আধা দি হৈছে আৰু। তো আজি ভিডিঅ'টো ইমানেই আছিল। মানে আজি নলবাৰীৰ ফালে ফুৰিব আহিলোঁ, চাণক্যক লৈ আহিলোঁ, সি ফুড ব্লগ বনালে, আৰু ময়ো এনেই এটা ব্লগ বনাই দিলোঁ। তো ভিডিঅ'টো যদি ভাল লাগিছে, লাইক শ্বেয়াৰ বাকীখিনি যিমান যি আছে কৰি দিব। আজিলৈকে বাই বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।